নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শকসকল আপোনালোকে চাই আছে এবি লাইভ 24 এইটো মুহূৰ্তত মই এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আছো তেখেত হৈছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ মুখ্য সাংগঠনিক সম্পাদক তেখেত হৈছে দিল হুছেইন স্যাৰ নমস্কাৰ তেখেতৰ লগত অকনমান কথা পাতিব বিচাৰিছো এটা বিশেষ এটা ৰেফাৰেন্সত মুখ্যমন্ত্ৰীৰ এটি ভাষ্য আছে সেই ভাষ্যটোৰ ওপৰত কিছু কথা আলোকপাত কৰিব বিচাৰিছো কিছু কথা পাতিবলৈ লৈছো দিল হুছেইন স্যাৰৰ লগত এতিয়া আপোনালোকে চাই থাকিব শেহতীয়াকৈ আপোনাৰ মুখ্যমন্ত্ৰী এটা ভাষ্য দিছে ভাষ্যটো প্ৰথমতে শুনাই ল'ব বিচাৰিছো আপোনালোকে চাওক আমিও শুনো চৰকাৰৰ পৰা দৰমহা বেছি পাবৰ কাৰণে আমৰ ননখন কৰিব নালাগে চৰকাৰৰ হাতত টকা থাকিলেতো আমি দিয়েই দিওঁ কিন্তু অংগনবাদীৰো দৰমহা বঢ়াব লাগিব আশাৰো দৰমহা বঢ়াব লাগিব আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব একেলগে চৰকাৰখনে ইমান কাম কৰিব নোৱাৰে আমৰ ননখন কৰিব লাগিছিল যদি 2 বছৰ আগতে কৰিব লাগিছিল সমস্যাটো সমাধান হৈ গ'লহেঁতেন ইলেকশ্যনৰ আগত এইবিলাক কৰাৰ প্ৰয়োজন কি আছে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয় যদি ভোক লাগিছিল তো 5 বছৰে ভোক লাগি আছিল গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰোঁ বাজেট হৈ গ'ল যোৱা মাৰ্চতে যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল আজিৰ দিনত মই এটা কি কৰিব পাৰোঁ সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে কৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক কিন্তু মানে যিটো কাম ভাল কৰি কথা পাতিলেও হয় তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ আৰু মই ভাবোঁ যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা পাতি লওক নিশ্চয়কৈ আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্যখিনি শুনিলে তেখেতে কৈছে এটা কথা যে 2 বছৰ আগতে আন্দোলন বা অনশন কৰিলে নিশ্চয়কৈ ভোগ যদি আছিল 5 বছৰ আগতো আছিলে এইটো কৈছে তো নিশ্চয়কৈ ভোগ আছিলে কিন্তু আমি দেখিবলৈ পাইছো এই কেইবছৰ ধৰি একেবাৰে বিভিন্ন দল সংগঠন শিক্ষানুষ্ঠানৰ যিবিলাক ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰী আছে বা টিউটৰ আছে অংগনবাদী আশা কৰ্মী মিড ডে মিলৰ যিবিলাক কৰ্মী আছে এই সকলো দল সংগঠন OPSৰ কাৰণে দাবী কৰা সংগঠন আছে বহুত সংগঠনে কিন্তু দাবী জনাই আহিছে আন্দোলন ধৰ্মঘট আৰু বিশেষকৈ অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ যিসকল শিক্ষকে 2023 চনৰ ডিচেম্বৰ 4 ডিচেম্বৰৰ পৰা একেৰাহে 19 দিন কিন্তু অনশন কৰিছিল আমৰণ অনশন তেতিয়ালৈকে কিন্তু সেই অনশনৰ সময়তো মুখ্যমন্ত্ৰীৰ ভাষ্য কিন্তু এনে ধৰণৰ নাছিল একেবাৰে গুৰুত্বহীন হৈ আছিল সেই আন্দোলন সেই অনশন এই ক্ষেত্ৰত আপুনি অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ এগৰাকী বিষয়ববীয়া হিচাপে আপুনি কি ক'ব বিচাৰে হয় তাৰ মানে চাওক আজি ময়ো মুখ্যমন্ত্ৰীৰ মানে ভাষ্যটো মই শুনিলো এই ক্ষেত্ৰত মই এটা প্ৰতিক্ৰিয়া দিব বিচাৰো যে চাওক আমাৰ প্ৰাদেশিকৰণ যেতিয়া 2021 চনত হল 21 চনত এটা আইন আনি আমাৰ শিক্ষকসকলক হত্যা কৰিলে কিছুমানক হত্যা কৰি এখন আইন যে আনিলে এই আইনখন আনাৰ পিছৰে পৰাই যিখিনি ৰৈ গ'ল 2021 চনত হোৱাৰ পিছৰ পৰাই আমি কিন্তু আন্দোলন কৰি আছো আজি মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে কি যে চাওক মানে ইলেকশ্যনৰ আগত আমাৰ আন্দোলনটো ইলেকশ্যনৰ আগলৈকে হোৱা নাই ইলেকশ্যনৰ আগতে কিবা আমি আন্দোলন কৰিছো নেকি আমি যেতিয়াই বঞ্চিত হৈছো তেতিয়াৰ পৰাই কিন্তু আমাৰ আন্দোলন অবিৰতভাৱে চলি আছে স্যাৰ কথাটো হৈছে এই ভাষ্যটো আহিছে যদি শিক্ষা কৰ্মীৰ ক্ষেত্ৰত তেখেতসকলে বহুদিন অনশন কৰি আছে সেই অনশনৰ ৰেফাৰেন্সত কৈছে কিন্তু কথাটো হল যদিও তেখেতসকলক কৈছে কিন্তু ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলে কিন্তু 2 বছৰ আগতে সেই আন্দোলনটো কৰিছিল তেখেতসকলৰ প্ৰতি কি সহানুভূতিশীল আছিল কি সহানুভূতি দেখুৱালে মুখ্যমন্ত্ৰী সেইটোহে ক'ব বিচাৰিছো এইটো ভেঞ্চাৰ শিক্ষকক কোৱা নাই কিন্তু কৈছে যদি শিক্ষা কৰ্মীৰ ক্ষেত্ৰত কৈছে তেখেতসকলে অনশন কৰিছে কিন্তু একে অনশন 2 বছৰ আগতে 23 চনৰ ডিচেম্বৰ মাহত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যি আন্দোলন আছিল মাজে সময়ে তাৰ আগতো জানিব পৰা মতে 22 চনতো
এই সংস্থাটোক মাতি লৈছিল মুখ্যমন্ত্ৰী, হয়, হয়। মাতি লৈ পেলাই কথা দিছিল, কথা কিন্তু দিছিল। তাৰ পিছত কোনোদিন লগ দিয়া নাই বুলি অভিযোগ আছে। অভিযোগ আছে। সভাপতি হৰমোহন বৰাদেৱে কিন্তু অভিযোগটো উত্থাপন কৰি থাকে। মুখ্যমন্ত্ৰী আনকি মিছলীয়া বুলিও কৈ থাকে, কাৰণ তেখেতৰ হাতত প্ৰমাণ আছে, তেখেত নিজেই প্ৰমাণ, নিজেই সাক্ষী। 22 চনত কথা দিছে, তাৰ পিছত আৰু লগ দিয়া নাই। হয়। আবেদন নিবেদন কৰি থকাৰ পিছতো লগ দিয়া নাই। সেইকাৰণে মিছলীয়া কোৱাৰ কিন্তু এটা স্থল আছে, এটা চৰ্চ আছে, যাৰ কাৰণে নেকি কয় তেখেতে। এতিয়া কথা হ'ল 22 চনৰ পৰাই লাগি আছে এই সংস্থাটো, আপোনালোকৰ সংস্থাটো। মই এই কথাটোকে ক'ব বিচাৰিছো। চাওক, এতিয়া আমাৰ যেতিয়া 2022 চনত যেতিয়া আমাৰ সন্থাক মাতি নি আমাৰ মানে যাৱতীয় কাম কৰাৰ কাৰণে মানে এটা ধুনীয়াকৈ প্ৰচেছ হাতত ললে, প্ৰচেছখন হাতত লোৱাৰ পিছত আমি যাৱতীয় যিমানখিনি চৰকাৰে প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত যিমানখিনি এভিডেন্সৰ প্ৰয়োজন আমি গোটেইখিনি সন্থাই বহুত দিনে নিশাই কষ্ট কৰি চৰকাৰক দিয়া হ'ল। কিন্তু এই যে লল যে আজিলৈকেতো মুখ্যমন্ত্ৰী সেই কামটো কোনো নবঢ়ালে। আমি এই 2-3 বছৰে মুখ্যমন্ত্ৰীক লগ কৰাৰ কাৰণে প্ৰত্যেক মাহতে মুখ্যমন্ত্ৰী লগ পোৱাৰ কাৰণে আমি কি কৰি আছো, মানে এখনকৈ এপ্লিকেশ্যন দি আছো। আজিলৈকেতো আমাৰ সন্থা কিয় মাতা নাই? মুখ্যমন্ত্ৰী আমাক মাতিব লাগিছিলে। আমাৰ কামটো যদি কৰিম বুলি তেওঁ ভাবিছিলে, আমাক প্ৰত্যেক মাহতে 2টাকৈ আমি এপ্লিকেশ্যন দি আছো, কিন্তু আজিলৈকেতো মুখ্যমন্ত্ৰী আমাক নামাতিলে। কিয় নামাতে? যদি আমাৰ কামটো সৎ ইচ্ছা, তেওঁ কৈছে যে 2 বছৰ আগত অনশন আন্দোলন কৰিলে সেই কামটো তেওঁ কৰিম বুলি কৈছে, কিন্তু আমি 2 বছৰ আগতেতো আন্দোলন কৰিছো। আমাৰ কামটো ক'ত কৰিলে? আমাৰ কামটোতো এতিয়ালৈকে কৰা নাই। আমাৰ ভেঞ্চাৰৰ শিক্ষকসকলে চাওক, 20-30 বছৰে বিনা বেতনে কাম কৰি এতিয়া কিছুমানে 2 বছৰ, 1 বছৰ, কোনোবা 6 মাহ এনেকুৱা পৰ্যন্ত কিছুমান শিক্ষক আছে। সেই শিক্ষকখিনিৰ কি দশা হ'ব? সেই শিক্ষকখিনিকতো এটা নিৰ্যতা লাগিবই। কিন্তু আমাৰ 2 বছৰৰ পৰা আমাক ললিপপ দেখুৱাই কি কৰি আছে যে আমাৰ কামখিনি কৰিব, জাষ্ট ললিপপহে দি আছে, কিন্তু আমাৰ কাম এতিয়ালৈকে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, মুখ্যমন্ত্ৰী কৈছে আন্দোলন এই অনশন কৰিলে এবছৰ আগতে, যিহেতু বাজেটটো হৈ গ'ল, এতিয়াতো চৰকাৰৰ হাতত একোৱে নাই কৰিবলগীয়া, আৰু ইমানবোৰ কাম একেলগে কৰিব নোৱাৰে। চৰকাৰৰ দুৰ্বলতাটো কিন্তু চৰকাৰ যে ব্যৰ্থ হৈছে, এই ব্যৰ্থতা কিন্তু উদঙাই দিছে নিজেই মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ হাতত একো নাই, মানে ফাণ্ড নাই, একো নাই, তেখেতসকলে কাম কৰিব নোৱাৰে। যদি নোৱাৰে তেনেহলে যোৱা জানুৱাৰী মাহৰ পৰাই মুখ্যমন্ত্ৰী মাজে সময়ে কৈ আছে যিহেতুকে বাজেট যোৱা বছৰ হৈ গ'ল, তেনেহলে দৰমহা যদি বঢ়াব নোৱাৰে, ভেঞ্চাৰ বিদ্যালয় বিলাক কেনেকে কৰিব? আইনটোৱে এতিয়ালৈকে এমেণ্ডমেণ্ট কৰা নাই। এমেণ্ডমেণ্ট নকৰাকৈ প্ৰাদেশিকৰণ কেনেকে কৰিব? এয়া কিন্তু এক বৰ চিন্তনীয় বিষয় হৈছে। এই বিষয়ত আপুনি চাওক, আমাৰ আইনখন এমেণ্ডমেণ্ট কৰাৰ কাৰণে বা আমাৰ মানে যিখিনি বিদ্যালয় বাদ পৰি গ'ল সেইখিনিক সোমোৱাৰ কাৰণে চৰকাৰে নিশ্চয় এটা কেবিনেটত সিদ্ধান্ত লৈয়ে কৰিব পাৰে। তৎসত্ত্বেও এখন কি কৰিলে, এখন উপ কমিটি গঠন কৰি দিলে। এই উপ সমিতিখনে মুখ্যমন্ত্ৰীৰ লগত বহি এটা আলোচনাও কৰিলে। আলোচনা কৰি কি কাৰণত বস্তুটো এনেকৈ মানে কমপ্লিটলি মানে বুবেৰেঙৰ নিচিনাকৈ বস্তুখিনি ৰাখি থৈ দিলে। এতিয়ালৈকে মানে কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা নাই। এতিয়া চৰকাৰতো সময়ো নাই, মাত্ৰ হয়তো 4-5টা মাহে আছে। 4-5 মাহ পিছত বা 4 মাহ 5 মাহত আমাৰ কামখিনি কৰা সম্ভৱ হ'ব নেকি? তৎসত্ত্বেও আমি বহুবাৰে দাবী কৰি আছো যে আমাৰ সন্থাৰ লগত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব লাগে, আমাৰ কামখিনি কেনেকৈ কৰিব সেই কথাটো আমাক জনাব লাগে। আৰু এই কথাটো আমাৰ লগত আলোচনা কৰি, আমাৰ লগত যদি আমাৰ কামটো কৰিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ লগত মিল সমিলত আলোচনা কৰি আমাৰ কামটো কেনেকৈ কৰা যায় অতি সোনকালে কৰিব লাগে। কাৰণ আমাৰ শিক্ষকসকলৰতো সময় নাই না, বয়স নাই না, এই কামবিলাক কিয় লেহেম কৰি ৰাখিছে? এতিয়া চাওক, তেখেতে কৈছে যে বাজেটটো হৈয়ে গ'ল। বাজেট হৈ গ'ল মানে কি, আমাৰ বাজেটত আনিছেহে বস্তুটো, কিন্তু বাজেটত কিবা এটা কৰিম বুলি কৈছে, কিন্তু আজিলৈকেতো বাজেটটো ফুলফিল কৰি মানে আমাৰ কামখিনি এতিয়াও একো কৰা নাই, কিন্তু কৰাৰ প্ৰয়োজন হৈ আছে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে আপুনি আৰু আমাক ললিপপ দেখুৱাব নালাগে। আপুনি কোৱা ধৰণে আমি 2 বছৰ নহয় 4 বছৰ আগত বা তেতিয়াৰ পৰাই আমি আন্দোলন কৰি আছো। আপুনি কৈছে যে 2 বছৰ আগত আন্দোলন কৰিলে যে সেই আন্দোলনকাৰীসকলৰ সমস্যাৰ সমাধান কৰিব বুলি আপুনি কৈছে। ঠিক আছে, আমি আপোনাৰ কথাই মানিছো। আপুনি যি কথা দিয়ে তাকেই কৰে। আপোনাৰ কথা শিলৰ ৰেখা, সেইটো আমিও জানো। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমাৰ ভেঞ্চাৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছো যে আপুনি কোৱা ধৰণে 2 বছৰ আগতে আমি আন্দোলন কৰি থৈ দিছো, অনশন কৰিছো। গতিকে সময় এতিয়া নাই,
একদম সময় তাকৰ অতি সোনকালে আমাৰ কামখিনি কৰি দি আমাৰ এই দুৰ্ভোগীয়া শিক্ষকসকলে যিসকলে মানে বয়সৰ লাষ্ট শিক্ষকৰ মৰ্যাদা বিচাৰিছে এই মৰ্যাদাটো দি সন্মানে সেই শিক্ষকসকলক যাতে চাকৰিৰ পৰা অৱসৰ ল'ব পাৰে এটা সন্মান সহকাৰে যেতিয়া চাকৰিৰ পৰা এই শিক্ষকসকলে অৱসৰ ল'ব তেতিয়া কিন্তু সেই শিক্ষকসকলে মৃত্যু হোৱাৰ পিছত এটা আত্মা শান্তি পাব গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী মহোদয়ৰ নকৰিবলগীয়া একো নাই তেওঁ ইচ্ছা কৰিলে যিকোনো কামেই কৰিব পাৰে গতিকে মই অনুৰোধ জনাইছো আপুনি অতি সোনকালে এই যিখিনি দুৰ্ভোগীয়া শিক্ষক ৰৈ গল সেইখিনি শিক্ষক এই ভেঞ্চাৰ স্কুলখিনি প্ৰাদেশিকৰণ কৰি এই শিক্ষকসকলক এটা নিশ্চয় ন্যায্যতা দিব বুলি মই আশা ৰাখো ধন্যবাদ আপোনাক হয় মুখ্যমন্ত্ৰী মহোদয় আপোনালৈ বিশেষভাৱে অনুৰোধ জনোৱা হৈছে আপুনি যাতে আপুনি ইচ্ছা কৰিলে কিন্তু কেবিনেট এটা বহায়ও কিন্তু সিদ্ধান্ত ল'ব পাৰে এই বিদ্যালয়সমূহৰ যিবিলাক ভেঞ্চাৰ বিদ্যালয় আছে আৰু শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ আছে তেওঁলোকৰ পদবিলাক আপুনি ইচ্ছা কৰিলে কিন্তু প্ৰাদেশিকৰণ কৰিব পাৰে আপুনি উল্লেখ কৰিছে যে ভাষ্যটো আপুনি দিছে যে যোৱা বাজেটত কৰিব লাগিছিল পাছ কৰিলে হৈ গ'লহেঁতেন কিন্তু এই ভেঞ্চাৰৰ কাৰণে যোৱা বাজেটত উত্থাপন হে হ'ল কথাটো আইন এমেণ্ডমেণ্ট নহল আনকি একো আইন এক্ট পাছ কৰা নহল সিদ্ধান্তই নহল লোৱা হ'ব নে নাই যদি আপুনি ইচ্ছা কৰে এতিয়াও বিশেষ কেবিনেট বহাই বা বিশেষ এটা অধিৱেশন বহাইও সিদ্ধান্ত ল'ব পৰা যাব যদি আপুনি ইচ্ছা কৰে সকলো এছেম্বলি মেম্বাৰ কিন্তু বহি সিদ্ধান্তত উপনীত হ'ব পাৰিব সিদ্ধান্ত খাটাং হ'ব আপুনি ইচ্ছা কৰিলে এইটো কৰিব পাৰে গতিকে আপুনি বিশেষভাৱে এইটো কৰি হ'লেও স্পেচিয়েলি এইটো কৰি যাতে এই দুৰ্ভোগীয়া শিক্ষকসকলৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰে আৰু আপুনি আশীৰ্বাদৰ পাত্ৰ হৈ পৰে এই কামনা ৰাখিয়ে আটাইলৈ পুনৰবাৰ শ্ৰদ্ধা নিবেদি সামৰিছো ধন্যবাদ জয় অসম নমস্কাৰ